तो हेलो गाइस नमस्कार সকলকে মোৰ নতুন এটা ভিডিও আৰু এতিয়া টাইম হৈ গল গাইস 2:44 আৰু এপিনে আমাৰ গাইস গুটে সব এপিনে পুৰা একদম পেকিং চেকিং কৰা আমাৰ পুৰা ডান হৈ গল তো জুনে মোৰ আগৰ মিনি ব্লগটো চাইছিলা মানে যা মিনি ব্লগটো চাইছিলা তো তেওঁলোকেটো গমে পোৱা তো আমি আজি শিৱসাগৰ গৈ আছো তো আজি ৰাতিটো খসা কথা ক'বলৈ গলে নখুলে মানে টোপনি নাহিলে তো লগৰটো আৰু মই এপিনে লগৰটো আৰু মই পুৰা একদম 12 মান বজিতে গা পা ধুই ৰেডি তাৰ পিছত এনে আৰু পেকিং চেকিং কৰি আছো কথা পাতি আছো কিন্তু আজি টোপনি নাহিলে এই ৰাইটটো যোৱা কথা আছিল আমাৰ আমাৰ দুজনৰ যোৱা কথা আছিল প্লেনিংয়ে নাছিলে তো সন্ধিয়া আমি গুটেকিটা আজি উলাই গলো অলপ এনি মানে কথা পাতি থাকোতে দুটাই ক'লে কি যে আমিও যাম যা তো সিহঁতে পুৰা ফিক্সে কৰি দিলে আৰু এতিয়া লগৰটো পুৰা ফোন কৰিছে কি সি হেনো মৰিগাঁৱৰ পৰা আহি আছে তো আমি তাক এতিয়া অলপ আগুৱাই আনিবলৈ বুলি গৈ আছো আৰু এপিনে গাইস পুৰা লগৰটো আহি গল এতিয়া আমি গুটে তিনটা যাও টাউনত লগৰটো পুৰা মজাকে লৈ আহোগৈ বাইকলৈ পুৰা আহি আছো আমি তিনটা এপিনে পিছত খেতকিটা বহি আছে তো মই পুৰা বাইক থৈ চলাই আছো সিহঁতটা পিছত বহি আছে গাইস তো এতিয়া আমি লগৰটো কানিব গৈ আছো মানে ফুল জোছ আৰু পুৰা শিৱসাগৰ যোৱা গুটেকিটা পুৰা জোছ উঠি আছে নীলম আহি পুৰা ৰেডি কেনেকুৱা ৰাইডত যাবলৈ এক্সাইটেড একদম এক্সাইটেড एकदम पूरा गाइस लगे उड़ाव लगे भूम भूम मेरा रीजन की भी नहीं जो हे रिक्शा लो 80 करोड़ का है पूरा बिले तार बाइक আৰু তাক ধুনীয়াকে লৈ ললো তুই প্ৰথমতে আমাৰ ঘৰত যাম অলপ টাইম ৰেষ্ট লম কাৰণ মই খুবই পা নাই গোটেই ৰাতিটো পুৰা এক্সাইটেডতে থাকি গলো আৰু আজি হৈ গল গাইস 7 জুলাই আৰু 7 জুলাই এটা মৰিগাঁৱৰ পৰিবেশ হাই ৰেডিয়া ओके गाइस धुनियाके पुरा আমি মৰিগাঁৱৰ পৰা আহি পিনি গুটেকিটা অলপ শুই ললো আমাৰ ঘৰতে আৰু মোৰ প্ৰায় আজি যোৱাকালি ৰাতি 1 ঘণ্টা মানে খোৱা হল বাকি তেনেকে ইমান বেছি খোৱাই নহলে তো এতিয়া টাইম হৈ গল তোমাৰ 5:20 আৰু এতিয়া ধুনিয়াকে গাপা ধুই মিনি যাব ওলাইছো সকলে আশীৰ্বাদ কৰিবা ভালে ভালে যাতে ৰাইডটো কৰি আহিব পাৰো আৰু দিয়া চাই থাকা দেখাই আছো এপিনে বন্ধু ৰেডি ইহঁত ৰেডি এপিনে আমাৰ বাবা ৰেডি আৰু নীলম ভাই ৰেডি তো যাওঁ আৰু সকলে তো আমি ফাৰ্ষ্ট ক'ত যাম মৰিগাঁৱত যাম ধুনীয়াকে হনুমান মন্দিৰত সেৱা কৰি আমাৰ ৰাইড তাৰ পৰা ধুনীয়াকে ষ্টাৰ্ট কৰি দিম এতিয়া আহি পালো আমাৰ মৰিগাঁৱৰ হনুমান মন্দিৰ আৰু ইয়াতে চবেই ধুনীয়াকে এটা সেৱা কৰি আমাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিম আৰু হৈ গল ধুনীয়াকে সেৱা লোৱা আৰু এতিয়া পৰা ধুনীয়াকে ৰাইডটো ষ্টাৰ্ট কৰিব পাৰি আৰু তো গাইস এপিনে পুৰা আমাক মাত লগাবলৈ বুলি পুৰা শক্তি আহি ৰৈ আছে লগ পাম আকৌ এসপ্তাহ পিছত 3 দিন এসপ্তাহ মানে আৰু গাইস বাটত আহোঁতে ইমান সময় মানুহৰ ভিৰ দেখিছো মই ভাবিছো কি হয় ইমান ভিৰ মোৰ তেতিয়াহে মনত পৰি গল মানে আমাৰ 12 বজাতো মৰিগাঁও মাৰথান দৌৰ চলি আছে সেইবাবে গোটেই ৰাস্তাৰ পৰা যাম আৰু এইটো গাইস আমাৰ ফাৰ্ষ্ট ফিউল আপ হ'বলৈ গৈ আছে তো চাম এতিয়া কিমান টকাৰ তেল ধৰে 850 টকা তেল ধৰিলে গাইস ফাৰ্ষ্ট ফিউল আপ লেটস গো গাইস ফাইনালি আহি এতিয়া হাইৱে পাই গলো এতিয়া আৰু ইমান টেনচন নাই হাই উঠাৰ পিছত পুৰা ফাই কৰি থাকিব পাৰিম মজাকে গাইস উৰিয়াগাঁও চকৰ পৰা যেতিয়া আমি মানে তোমাৰ কলিয়াবৰ যোৰহাট তেজপুৰ এইটো চাইডত যেতিয়া সোমাই দিলো ন মানে ইমানেই ধুনীয়া এইটো চাইডৰ সৌন্দৰ্যবোৰ মানে তোমাৰ ৰাস্তা পদূলি হওক মানে মানুহৰ ঘৰ দুৱাৰ হওক নামঘৰ চামঘৰ মানে ইমান বেছি ধুনীয়া লাগিছে নহয় এইটো চাইডে আহি কি কম আৰু তোমাৰ তো আমাৰ আৰু মেইন ডেষ্টিনেশ্যনলৈ তোমাৰ আছে 220 কিলোমিটাৰ আছে তো ইয়াৰ পৰা শিৱসাগৰ এতিয়া চাগে আমি মেবি নৈ পাইছো নেকি এইখিনি তো ইয়াৰ পৰা আৰু শিৱসাগৰ 220 কিলোমিটাৰ আছে তো এইটো চাইডে মানুহখিনি খালি এটা প্ৰব্লেম আৰু চব চাইডে মুঠতে চব পানী হৈ গ'ল এতিয়া আৰু পানীৰ সমস্যাতে ভুগি আছে এইটো চাইডৰ মানুহখিনি কিন্তু সৌন্দৰ্য কিছু পাইছো কিন্তু চলো ভাই লেটস গো কেনেকুৱা লাগিছে সফৰটো কেনেকুৱা ভাল লাগিছে মোৰ আকৌ দেখা পাব আমাৰ মঞ্জিললৈ আৰু গাইস 220 কিলোমিটাৰ আছে
গাইজ সৌন্দৰ্য উপভোগ কৰা, সৌন্দৰ্য। কাজিৰঙাৰ ভিতৰত গাইজ এণ্ট্ৰি কৰিলোঁ। তো ইয়াৰ স্পীড লিমিট আছে 20। তো এতিয়া আমি পুৰা স্পীড লিমিট চাই এইপিনে তোমাৰ লিখা আছে 20। তো এতিয়া আমি 20 ওচৰে পাজৰে গৈ আছোঁ আৰু গড় চৰ এটা দেখা পোৱা হয়হে মেইন কাজিৰঙা ভাইবছটো আহিল হয় মানে দোষ হাতী চাতি ক্ৰছ হ'ব লাগিছিলে, গড় চৰ দেখা পাব লাগিছিলে, তেতিয়া কাজিৰঙা মানে কাজিৰঙা লাগিল হয় আৰু সেইটোৱে আৰু। তো বহুত টাইমে হৈ গ'ল গাইজ। আমি কণ্টিনিউ 1:30 মান আহিলোঁ মৰিগাঁৱৰ পৰা, কিন্তু আমি ক'তো ব্ৰেকে লোৱা নাই। তো এতিয়া ভাল চাই দোকান এখনত গৈ কিবা এটা খাই লওঁ, মৰ্ণিং একো খোৱা নাই। তো ফাৰ্ষ্ট ব্ৰেক এটা লৈ লওঁ। কথাটো হ'ল যে একো ইয়াত জীৱ জন্তুৱে দেখিব নাই, যিহেতু এতিয়া কাজিৰঙাত বহুত বেছি পানী হৈ আছে ন। তো পানী হৈ থকাৰ বাবে মানে একো জীৱ জন্তুৱে দেখা পোৱা নাই। তো মোৰ চাব মন আছিল কিন্তু গড় চৰ। তো মই এবাৰ ছেকেণ্ড টাইম আহিছোঁ এইটো চাইডে, কিন্তু শিৱসাগৰ ফাৰ্ষ্ট টাইম হ'ব। আগতে কাজিৰঙা চাইডে আহিছোঁ, কিন্তু যেতিয়া সৰু আছিলোঁ বহুত মনত নাই। কিন্তু মোৰ ভাবিছিলোঁ মানে গড় চৰ দেখা পাম আৰু বাটৰ পৰা ৰৈ, কিন্তু চব চাইডে পানী একো দেখা পোৱা নাই, একো জন্তু এটাও দেখা নাই। ভিউটো এবাৰ দেখাই দিয়া, ভিউটো চোৱা গাইজ কিমান ধুনীয়া। 4 ঘণ্টা বাইক চলোৱাৰ পিছত আহি বোকাঘাট পালোঁ। তো ৰাতিপুৱাটো চাহ একাপ খাই আহিছিলোঁ। তো এতিয়া ৰৈ পিনি তোমাৰ পুৰি চব্জি খাই লওঁ, কাৰণ বোকাঘাটৰ পুৰি চব্জিটো বহুত বেছি ফেমাছ ন। তাত এতিয়া পুৰি চব্জি আৰু পেৰা খাম। তো বিন্দাছ খালোঁ গাইজ পুৰি চব্জি। তো 3-4 ঘণ্টামান অহা একদম বহুত বেছি ভাগৰ লাগি গৈছেগৈ। তো ভাবিছোঁ কি আধা ঘণ্টা 1 ঘণ্টামান ইয়াতে, আধা ঘণ্টামান মানে আৰু 10-20 মিনিটমান ইয়াতে বহোঁ, অলপ আৰাম কৰোঁ। বাইকত ফাৰ্ষ্ট মানে ইমান লং জাৰ্ণি কৰিছোঁ মই। আজিলৈকে বাইকত ইমান লং জাৰ্ণি কৰা নাছিলোঁ। কৰিছোঁ যদিও মৰিগাঁও ওচৰে পাজৰে দূৰত আৰু ইহঁতকেইটাও গা বেয়া হৈ গৈছেগৈ। বাবা কি ক'বা? অৱস্থা বেয়া, এয়া পিঠিৰ বিষ, হাতৰ কণ্ডিশ্যন বেয়া। বাবা হা ক্লিয়াৰ, ইন'ভা মানুহ ক্লিয়াৰ। কি হৈছে? বম বিষ ভাই। গাইজ একদম সঁচা কথা ক'বলৈ গ'লে বাইক চলাই যোৱাতকৈ বহি যোৱাটোও বেছি কষ্ট হয়। বহুত কষ্ট। তোমালোকে যদি বাইক লৈ আহা নহয়, স্পৰ্টছ বাইক নানিবা, খালি হিমালয়ান এক্সপালছ। আৰু সেই কিলোমিটাৰ আছে গাইজ, আৰু 21 কিলোমিটাৰ আছে, 38 মিনিট দেখাই আছে। তো পাই যাম আৰু বেছি টাইম নালাগে। তো অলপ ইয়াতে পেচাব কৰি অলপ ব্ৰেক এটা লৈ লৈছোঁ আৰু